টমেটো সস বনাবৰ কাৰণে মই ইয়াতে 1 কেজি টমেটো ললোঁ আৰু টমেটো কেইটা চাওক কিমান ধুনীয়া পকা আৰু টমেটো কেইটা সস বনোৱা টমেটো কেইটা ইমান ধুনীয়া পকাকৈ ল'ব লাগে আৰু কালাৰটো ধুনীয়া হয় দেখা পাইছে কালাৰটো কিমান ধুনীয়া আৰু এতিয়া টমেটো কেইটা কাটি লম মাজেদি এটা টমেটোক 4টা ভাগ কৰি লম বিলাহী কেইটা এনেদৰে কাটি ললোঁ এটা বিলাহীক এনেদৰে 4টা ভাগ কৰি ললোঁ এফালে গেছত এটা কেৰাহী বহাইছো আৰু কেৰাহীত দি আছো টমেটোখিনি এতে দি দিলো 6টা মান শুকান জলকীয়া 2 টুকুৰা আদা আৰু এটা সৰু চাই পিয়াজ এনেদৰে 4 ভাগ কৰি দিলো আৰু দি দিলো এতে নহৰু আৰু দি দি আছে এতে অলপখিনি পানী আৰু এতিয়া বিলাহীখিনি 10 মিনিটৰ কাৰণে ঢাকি দিম অলপ সিজাই লম এই বাটিটোত অলপখিনি তেতেলী ললো আৰু তেতেলীত অলপ পানী দি থৈছো ৰসখিনি ওলাব আৰু এই ৰসখিনি অলপ চাকি লম ধুনীয়াকৈ আৰু এই গুটিখিনি নিদিও আহিলো 10 মিনিট পিছত দেখা পাইছে বিলাহীখিনি সিজি গৈছে আৰু এতিয়া গ্যাসটো অফ কৰি দিম ঠাণ্ডা হলে এইখিনি মিক্সাৰ জাৰত ধুনীয়াকৈ মিক্সি কৰি ধুনীয়াকৈ পেষ্ট বনাই লম আপোনালোকে পাৰিলে এটো ইয়াতে চিপি ভাঙি ল'ব পাৰে ভাঙি ছাকি ল'ব পাৰে মই অলপ পেষ্ট কৰি লম ঠাণ্ডা কৰি এতিয়া গ্যাসটো অফ কৰি দিলো ঠাণ্ডা কৰি লম ইফালে এটা মিক্সাৰ জাৰ ললো আৰু বিলাহীখিনি ঠাণ্ডা কৰি লৈ আহিলো আৰু এতিয়া মিক্সাৰ জাৰত দি এতিয়া ধুনীয়াকৈ মিক্সি কৰি লম গুটিখিনি একেবাৰে নিদিও 2-3 বাৰে এইখিনি মিক্সি কৰি লম ইফালে এটা বাটিৰ ওপৰত এনেদৰে এটা ছাকনি বহাই দিলো আৰু এইখিনি পেষ্ট এই ছাকনিটোত ডালি দিলো ধুনীয়াকৈ ছাকি লম আৰু ইফালে এইখিনি ছাকি পৰি থাকিব আৰু ঠিক আগৰ দৰে বাকিখিনি এনেদৰে মিক্সি কৰি ছাকি লম গুটিখিনি এনেদৰে মিক্সি কৰি দিম এনেদৰে গুটিখিনি ছাকি দিলো আৰু দেখা পাইছে এই গুটিখিনি নালাগে এইখিনি আঁতৰাই দিলো এসাক পেষ্টটো কিমান ধুনীয়া হৈছে একদম স্মুথ হৈছে অলপো গুটি পৰা নাই ধুনীয়াকৈ ছাকি ললো গেছত আকৌ কেৰাহী বহাই দিলো আৰু কেৰাহীত দি আছো এই টমেটো পেষ্টখিনি গুটিখিনি দি দিলো চামুচ দি এনেদৰে অলপ লৰাইও দি আছো আৰু ইয়াতে দি আছো চেনিৰ পৰিমাণটো আপোনালোকে যোনে যিমান মিঠা খায় মিঠা অনুসৰি দিব মই এটা আধা কাপ মান দিলো চেনি দি লৰাই দিলো আৰু ইয়াতে দি দিলো আধা চামুচ মান সোৱাদ অনুসৰি নিমখ আৰু তেতেলী ৰসখিনি এনেদৰে ছাকি দি দিলো এতিয়া ধুনীয়াকৈ গুটিখিনি একলগত মিক্স কৰি দিম দেখা পাইছে টমেটো সসখিনি মই এনেদৰে 10 মিনিট মান ৰান্ধি ললো দেখা পাইছে ডাঙৰ ফুট ওলাইছে আৰু বহুতখিনি গন হৈ গল হৈছে আৰু সসখিনি হৈ গল এতিয়া নমাই দিম আৰু বেছি টাইম নালাগে আৰু 2 মিনিট মান ৰাখি নমাই দিম দেখা পাইছে বহুতখিনি গন হৈছে আৰু সসটো হৈ গল প্ৰায় আৰু এইফালে লৈছো এ ভিনেগাৰটো এতে 2 চামুচ মান দি দিম ভিনেগাৰ দিলে 1 বছৰলৈকে 1 বছৰ 6 মাহলৈকে ঘৰত থাকে বেয়া নহয় আৰু এনেদৰে সস বনাই থলে বহুত দিনলৈকে ঘৰতো থাকে আৰু লৰা ছোৱালীও ভাল পায় যেহেতু লৰা ছোৱালীৰ সস বহুত ভাল পায় ইহঁতে ৰুটি পৰঠা বা ব্ৰেড যেটোৰ লগতে পায় ইহঁতে ইটোৰ লগতে খায় মই জানো মোৰ লৰা ছোৱালীৰ সস বহুত ভাল পায় আৰু এনেদৰে অলপ বেছিকৈ বনাই থলে আমি হেৰি এটা বটলতো ভৰাই থব পাৰি ভালদৰে আৰু বহুত দিনলৈকে ঘৰত থাকে এনেদৰে ভিনেগাৰখিনি মিক্স কৰি দিলো আৰু এইফালে এই ডাঙৰ বাটিটোত সসখিনি গুটিখিনি ডালি দি আছো দেখা পাব এয়া চাওক কিমান ধুনীয়া হৈছে একদম বজাৰৰ যে সসৰ নিচিনা হৈছে বজাৰতকৈ আৰু ভাল হৈছে দেখা পাইছে টমেটো সসৰ কালাৰটো কিমান ধুনীয়া হৈছে এতে মই অলপো ফুড কালাৰ দিয়া নাই টমেটোখিনি ধুনীয়াকৈ পকা আছিলে টমেটোৰ কালাৰটো ইমান ধুনীয়া হৈছে এয়া চাওক কিমান ধুনীয়া হৈছে মই অলপখিনি এটা প্লেটত লৈ দেখাই দি আছো দেখা পাইছে কিমান ধুনীয়া
এতিয়া মই সসটো এই বটলটোত ভৰাই লম এটো দেখাইছে এটো সচৰি বটল হয় আৰু এখন এটো মুখত দি দিলো তাৰ বড় সুবিধা হ'ব না চামুচ দি এনে দেৰে এটা কৈছে ধুনিয়াকে পৰি আছে একদম ইজি প্ৰসেস এনে দেৰে বটলত ভৰাই দি আছো যিখিনি বটলত লয় এইখিনি এটো বটলত ভৰাম ভৰাই বেলেগ এটাত ভৰাই দিম তাহলে মুখন লগাই দিলো সা কিমান ধুনিয়া হৈছে এটো বটল দেখিলে কোনোবাই কব যে মই নিজে বনাইছো ঘৰত একদম বজাৰৰ নিচিনা হৈছে নিশ্চয় মোৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়ার কমেন্ট কৰিব প্লিজ এটা সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ভিডিও এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিও লৈ আহিম থ্যাংক ইউ